আমি যোৰহাট জিলাত অসমৰ ভিতৰত ভেকচিনেশ্যন হাইয়েষ্ট হৈ আছে। আমি বিফৰ ফ্লাড গৈ পেলাই আমি গোটেই ভেকচিনেশ্যন কৰি পেলালোঁ। মই ডাঠি হিচাপে ক'ব পাৰোঁ গৰু বৰ বিশেষ অপকাৰ নহয় বহুত ডাঙৰ যোৰহাটত। 8 নম্বৰ দুদিনৰ ভিতৰত পানী হওঁতে নহয় এই দুদিন আগৰ পৰাতো আছিলে এই দুদিন আকৌ আমি লাইট কিলোৰ পৰা 28 কিলোমিটাৰ ৰূপ লাগে কভাৰ কৰিবৰ কাৰণে অলপ কিছুমান এতিয়া যিটো পৰিস্থিতি আমাৰ শ্মশানখনত কি লাগিব শ্মশান বুলি ক'লেতো চবৰে বেলেগ আমাৰ এই মৰিয়নি সমষ্টিৰ এটা ঐতিহ্যমণ্ডিত অতি সুন্দৰ ঠাই বগৰীগুৰি ৰাইজৰ সৈতে কথা পাতিলোঁ। দুখৰ সময় এতিয়া কোনো তাত সান্তনাৰ ভাষা নাই। তৎসত্ত্বেও তেওঁলোকে আমাৰ স্থানীয় বিধায়ক তথা জিলা প্ৰশাসনৰ সৈতে থিয় হৈছে আৰু তেখেতসকলে এই যে যিখিনি প্ৰয়োজনীয় সাহাৰ্য প্ৰয়োজন সেইখিনি পাই আহিছে আৰু এটা দীৰ্ঘম্যাদী কিছু তেওঁলোকৰ প্ৰয়োজন আছে আলি পদূলি বা অন্যান্য কিছু থাকে প্ৰত্যেকটো অঞ্চলত থকাৰ দৰে সেইখিনি বাদে তেখেতসকলে যেতিয়া এই সাহাৰ্যসমূহ গোটেই ৰাইজ আছে এইখিনি মানে মই এতিয়া ৰাইজৰ সন্মুখত কৈ আছোঁ। গতিকে সেই সকলো ৰাইজে যে সদ্যহতে যিখিনি পাব লাগে বানৰ সময়ত সেইখিনি তেওঁলোকে যথেষ্ট আমাৰ চৰকাৰ প্ৰশাসনৰ পৰা সহযোগিতা লাভ কৰিছে আৰু যিখিনি দীৰ্ঘম্যাদী প্ৰয়োজনীয়তা আছে মাটিৰ ম্যাদীৰ পৰা আদি কৰি সেইখিনি জিলা আয়ুক্ত মহোদয় ইতিমধ্যে সকলো লিপিবদ্ধ কৰিছে। এইখিনি ৰাজ্য চৰকাৰৰ লগত পাতিব। সেইখিনি আমি নিশ্চিত যে এইখিনি যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এইখিনি কৰি আহিছে গতিকে এইখিনি পাম বুলি আমি দীৰ্ঘম্যাদী যিখিনি দাবী আছে সেইখিনি সম্পূৰ্ণৰূপে নিষ্পত্তি কৰা হ'ব। আৰু তদ্ৰূপ আজি মৰিয়নি সমষ্টিটো দেখিছোঁ সাধাৰণতে এনেধৰণৰ যেতিয়া বানপীড়িত ৰাইজৰ ওচৰলৈ যায় 7 দিন ধৰি এই মানুহখিনি মোৰ লগত আছে তেওঁলোকে বানৰ কবলত আছে সাধাৰণতে তেওঁলোকৰ ক্ষোভ অভিমানৰ মুখামুখি হৈ যায়। কিন্তু আজি ইয়াত যেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আশীৰ্বাদ দিছে মানুহে এই কথা সাধাৰণতে দেখা নাযায়। এতিয়া মোৰ এটাই কথা যে আমাৰ বান শুকাই আহিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এতিয়া ভাবিছে এতিয়া তেওঁৰ পৰিকল্পনা কৰি আৰম্ভ কৰি দিছে ক্ষয় ক্ষতি মানুহৰ ঘৰ দুৱাৰ সম্পত্তি যিখিনি হানি হ'ল তাৰ যিটো এছেছমেণ্ট সেইটো সমান্তৰালভাৱে কৰি গৈছে। আমাৰ ইয়াত দেখিছোঁ কেৱল মানুহ নহয় পশুধনৰ বাবে আজি মোৰ চকুৰ আগতে প্ৰায় 92 ঘৰ মানুহৰ পশুধনৰ চিকিৎসা বা তেওঁলোকৰ পৰীক্ষণ হৈ গ'ল। তেওঁলোকৰ দানাৰ পৰা আদি কৰি সকলোবিলাক চিন্তা কৰিছে। এইবিলাক হৈ আছে আৰু বানৰ কথা কি ক'ম কোনো ধৰণৰ সান্তনাৰ কথা নাই। নিজৰ আপোন ঘৰখন যেতিয়া পানীত ডুব গৈ থাকে তাত আৰু কোনো সান্তনাৰ ভাষা নাই। তৎসত্ত্বেও যিখিনি পাৰে সকলো কৰিছে আৰু মই খালি এটাই আহ্বান এই সময়ত দেখিছোঁ বাকী বহু লোকে আহিছে বানপীড়িত ৰাইজৰ খবৰ ল'বলৈ সকলোৰে অধিকাৰ আছে কিন্তু যাতে এনেকুৱা ধৰণৰ এটা শান্ত এটা এনেকুৱা অলপ বেদনাদায়ক পৰিস্থিতিৰ মাজতে যাতে কোনো ৰাজনীতি নকৰে আৰু আমুক পোৱা নাই তামুক হৈছে দুৰ্নীতি কৰিছে আমুক কৰিছে বুলি এই যে কষ্ট কৰি যে 5 লাখ চৰকাৰী চাকৰিলে অহুপুৰুষাৰ্থ কৰি আছে জিলা প্ৰশাসনে অহুপুৰুষাৰ্থ কৰিছে তেওঁলোকৰ এই কষ্ট সাধনাক যাতে তাচ্ছিল্য নকৰে অপমান নকৰে তাৰ বাবে বিশেষকৈ বিৰোধীসকলক অনুৰোধ জনাইছোঁ। অন্ততঃ এইকেইদিন আপোনালোকে আমাৰ প্ৰশাসন আমাৰ যিখিনি জনপ্ৰতিনিধি তেওঁলোকে কষ্ট কৰিছে তেওঁলোকে অলপ দিন কষ্ট কৰিবলৈ আপোনালোকে আকৌ পিছত গালি পাৰিব। এইকেইদিনৰ ৰাজনীতি কৰিব নালাগে। এইকেইদিন আমি বানৰ মানুহখিনিৰ লগত আন্তৰিকভাৱে থিয় হৈ আপোনালোকে হওক হাতে হাতে থিয় দিওঁ। এতিয়া আৰু এইবিলাক পৰিৱেশ বিনষ্ট কৰিব নালাগে। মই আহি এইটোৱে বুজিলোঁ যে মানুহখিনি ইমান কষ্টত আছে তেওঁলোকৰ সন্মুখত এতিয়া ৰাজনীতি কৰাটো উচিত নহয়। এতিয়া তেওঁলোকৰ সৈতে মৰমেৰে সহৃদয়তাৰে সহায়ৰ হাত আগবঢ়াই থিয় হোৱাটো উচিত।